নমস্কাৰ বন্ধুসকল, ভোগালীক আদৰিবৰ কাৰণে গোটেই অসমবাসী এতিয়া ব্যস্ত। সকলোকে মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এটা অতি গুৰুত্বপূৰ্ণ অতি দৰকাৰী ভিডিঅ' মই আপোনালোকৰ মাজত লৈ আহিব বিচাৰিলোঁ। এই ভোগালী বিহুৰ মাজতে মোক কেইটামান কথা দৃষ্টিগোচৰ হৈছে। এইকেইটা আমাৰ জীৱনৰ লগত জড়িত, অতিকে প্ৰয়োজন। প্ৰতিজন মানুহৰ জীৱনৰ লগত জড়িত। মোৰ এনেকৈ ধাৰণা হৈছে যে আমাৰ জীয়াই থকা স্বাধীনতা ক'ৰবাত খৰ্ব হৈছে নেকি। সেইদিনা মই এটা বাতৰি পালোঁ যে আজি ভোগালী বিহু, আমাৰ অতিকে মাছটো আমাৰ সকলোৱে প্ৰয়োজনীয় খাম। এতিয়া কথাটো হ'ল, মাছত আৰ্ছেনিক আৰু লিড পোৱা কথাটো বাতৰিত প্ৰকাশ হৈছে। এইটো এটা ভয়ংকৰ কথা। কোনে চাবলগীয়া যিবিলাক অনুষ্ঠান আছে, তেওঁলোকে সেইবিলাক সক্ৰিয়ভাৱে তেওঁলোকে কিবা বস্তু চাইছেনে? এতিয়া কাইলৈ আমি মাছ কিনিবলৈ যাওঁ, সেই মাছত আৰ্ছেনিক আছে, লিড আছে, সেইবিলাক আমাক পৰীক্ষা কৰি কোনে দিব? নে বিষাক্ত মাছ আমি খাই পেলাই আমাৰ জীৱনৰ লগত হেতালি খেলিম? তাৰ উত্তৰ মোক লাগে। বহুত দেখিছোঁ, বহুত হৈ গৈছে, আমাৰ জীৱনৰ লগত বহুত খেলা হৈছে। কি উত্তৰ দিওঁতা কোনো নাই। কাইলৈ চব্জি আহিব, কি পৰিমাণৰ ৰাসায়নিক সাৰ ইউজ কৰিছে, সেই সাৰবিলাক আমাৰ কাৰণে উপযুক্ত হয় নে নহয়, কিমান পৰিমাণৰ সাৰ তাত ব্যৱহাৰ হৈছে চব্জিবিলাকত, সেয়া আমাৰ দেহত কিবা ক্ষতি কৰিব নেকি, সেই বিষয়ে কোনে চিন্তা চৰ্চা নকৰে। চৰ্চাও নাই। চৰ্চা আমি কৰিব লাগিব। আমাৰ জীৱন মূল্যৱান, আমি জীয়াই থাকিব লাগিব নহয়। আমি যদি নকৰোঁ, আমাৰ জীৱনৰ কথা কোনে কৰিব? যিসকলে কৰিব লাগে তেওঁলোকেতো নকৰে। কিন্তু আমিতো আলোচনা কৰিব লাগিব নাই? নিশ্চয়কৈ লাগিব। মই প্ৰতিজন ৰাইজক মই অনুৰোধ কৰিছোঁ, এই কথাবিলাক চিন্তা কৰক, গুৰুত্বপূৰ্ণ বিষয়। এতিয়া মাছত আৰ্ছেনিক পোৱা গৈছে মানে কি? তাত এনেকুৱা ধৰণৰ বস্তু প্ৰয়োগ কৰা গৈছে য'ত আৰ্ছেনিকৰ পৰিমাণ বেছি, সেইবিলাক কাৰণে মাছৰ দেহত আৰ্ছেনিক পোৱা গৈছে। অন্যথা আমাৰ অসমৰ পানীত আৰ্ছেনিকৰ পৰিমাণ বৃদ্ধি হৈছে। এইটো কিন্তু অতি ভয়ংকৰ কথা। এই কথাটো চাব লাগিব। যদি পানীত আৰ্ছেনিকৰ পৰিমাণ বৃদ্ধি হৈছে, সেই পানী যদি আমি 1 বছৰ 2 বছৰ যদি খাওঁ, তেতিয়াহ'লে কেঞ্চাৰ হোৱাটো নিশ্চিত। এনেওতো আমাৰ যথেষ্ট পৰিমাণে কেঞ্চাৰ পেচেণ্ট অসমত আছে। এইবিলাক কোনে চাব? চোৱা যিখিনি সংস্থা আছে তেওঁলোকেতো টোপনি মাৰি আছে। আমিয়ে বাধ্য কৰিব লাগিব এইসকলক। আমাৰ দৰমহা লৈ পেলাই, আমাৰ কৰ কাটলেৰে তেওঁলোকে দৰমহা লয় এইখন যিখিনি অনুষ্ঠান আছে, চৰকাৰী অনুষ্ঠান আছে। কিন্তু তেওঁলোকে আমাৰ কাৰণে কৰিবলগা কামবোৰ কৰেনে? মোৰ প্ৰশ্ন। বজাৰত এতিয়া বেয়া বস্তু, এডাল্টাৰেটেড যিবিলাক বস্তু আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক ভৰি পৰিছে, চোৱা চিতা মানুহ নাই। মই ধৰক যোৱাকালি মই কণী কিনি আনিলোঁ। এইটো কণী মোৰ হাতত আছে। কণীটো দুটা আমলেট বনাই খোৱাৰ পিছত মই কিবা এটা অসুবিধা অনুভৱ কৰিলোঁ। পেটটো যেন মোৰ ঠিক লগা নাই। মোৰ সাধাৰণতে পেটৰ অসুখ নাই। যেতিয়া মই কণীটো খোৱাৰ পিছত হ'ল, মোৰ অকল ডাউট হ'ল। মই দ্বিতীয়টা কণী ভাঙিলোঁ। ভাঙি পেলাই মই দেখিলোঁ তাৰ কুহুমটো বেলেগ ধৰণৰ, আৰু কণীটোৰ কোনো ধৰণৰ স্মেল নাই। এটা কণী যদি ঘৰৰ ভিতৰত ভাঙে কেনেকুৱা গোন্ধায়, আমি সকলোৱে দেখিছোঁ, সৰুৰে পৰা কণী দেখি আহিছোঁ। কিন্তু মই কণীটো বাতিত ভাঙাৰ পিছত মই যেতিয়া গুণি চালোঁ, কোনো ধৰণৰ কণীটোৰ স্মেল নাই। মোৰ সন্দেহ, এইবিলাকো 2 নম্বৰী নেকি? আমাক কোনে চাই দিব এইবিলাক বস্তু? আৰু এটা গুৰুত্বপূৰ্ণ কথা মই লক্ষ্য কৰি আছোঁ, সেইটো ৰাইজৰ লগত মই আলোচনা কৰোঁ বুলি ভাবিলোঁ। এইবিলাক যিবিলাক ব্ৰইলাৰ মুৰ্গী বিক্ৰী কৰি আছে, এই ব্ৰইলাৰ, এজন মোৰ ডক্টৰে মোক ক'লে, তেওঁৰ এখন ফাৰ্মাচী আছে, তেওঁৰ ফাৰ্মাচীৰ পৰা ব্ৰইলাৰ ফাৰ্মে চেলাইন কিনি লৈ যায়। এই চেলাইন মাৰে তেওঁলোকক, ব্ৰইলাৰ মুৰ্গীবিলাকক, আৰু হৰমনৰ বেজী দিয়ে, এণ্টিবায়'টিক্স দিয়ে। কি পৰিমাণত দিয়ে সেইখিনি আমাৰ স্বাস্থ্যৰ কাৰণে কিবা ক্ষতি কৰিব নেকি, সেইবিলাক চোৱা চিতা কৰাটো কোনো সংস্থা নাই। এটা মই ষ্টাডি কৰি চাইছিলোঁ, মই নিজে ব্যক্তিগতভাৱে ষ্টাডি কৰি চাইছিলোঁ। যিবিলাক আজিকালি ল'ৰা ছোৱালীবিলাক আমি মন কৰিবচোন, আজিকালি ল'ৰা ছোৱালীবিলাকৰ অভাৰৱেইট হৈ গৈছে, বিভিন্ন নিউৰলজিকেল প্ৰব্লেমছ, আকৌ মই কৈছোঁ নিউৰলজিকেল প্ৰব্লেমছ দেখা গৈছে আজিকালি বহুত সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত। 20, 22, 23, 24 বছৰ, 30 বছৰ ল'ৰা ছোৱালীৰ ভিতৰত। কাৰণ অতিমাত্ৰা তেওঁলোকে চিকেনটো খায়। এই চিকেনত যিখিনি
এণ্টিবায়'টিক দিয়ে, যিখিনি হৰম'ন ইউজ কৰে, সেইবিলাক আমাৰ দেহতটো নেচাৰেলি ক্ষতি কৰিব। পৰিমাণ কিমান থাকিব লাগে, কিমান থাকিব, তাতকৈ 10 গুণ প্ৰফিটৰ কাৰণে 10 গুণ বেছি দি দিয়ে, যিবিলাক আমাৰ দেহত আহি ক্ষতি কৰিব। এইবিলাক কোনে চোৱা চিতা কৰিব? মই ৰাইজক সজাগ হ'বৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। ৰাইজ সজাগ হওক, অন্যথা আমাৰ জীয়াই থকা অধিকাৰখিনি যে আমি পাইছোঁ, মোৰ সন্দেহ আছে। আকৌ এবাৰ অসমৰ ৰাইজলৈ ভোগালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু ভালকৈ পাতক। আমাৰ অসমীয়া জাতিৰ চিনাকি বিহু আমি সকলোৱে উদযাপন কৰিব লাগে, কিন্তু তাৰ লগতে আমাৰ যিখিনি দায়িত্ব, সেই দায়িত্বখিনিও সুচাৰুৰূপে পালন কৰিব লাগিব। নহ'লে অহা দিনবিলাকত আমি যে সুস্থ শৰীৰে থাকিব পাৰিম, মোৰ সন্দেহ আছে। ধন্যবাদ।